আৰু নাতিৰ ৰবিকণে দুবেলা দুসাঁজ খাই জীয়াই আছো অকল থাকিও আজি আমাৰ একো নাই ল'ৰাই আমাক এৰি থৈ চাকৰি সূত্ৰে পৰিয়াল লৈ বিদেশত থাকে নাতিটো জন্ম হোৱা শুনিছোহে মাত্ৰ দেখাৰ সৌভাগ্যকণ কিন্তু আজিলৈকে নহ'ল নাতিটোৰ লগত খেলিবলৈ সাধু কথা ক'বলৈ আৰু আকাশৰ তৰা দেখুৱাবলৈ যে বৰ মন যায় কিন্তু কি হ'ব ভগৱানে আমাক এনে পাহৰিছোৱে আজি দৰৱ খোৱাও খোৱাই নাই নহয় এৰা বোলো শুনিছানে নাই এইগৰাকী আকৌ কলৈ গ'ল হেৰা বোলো শুনিছানে নাই ইমান কৈ চিঞৰিছিলে তই মুখে কেলে পাৰ হৈ গলি সেনেকে ক'লে মাতিছিলি তাই নাটক চলি আছে দেখা নাই নি এইটো দেখিছো কিছুমান এডিচাইডে দিয়া ওলাব লাগে সেইকাৰণে এডিচাইডে আহি লৈছো আকৌ সেইকাৰণে এডিচাইডে আহি লৈছো আকৌ হ'ব দে ডাইলগ ক ইমান কৈ চিঞৰিছিলে যে মোৰ দৰৱ খোৱাৰ সময় হ'ল নহয় সেই আনুম কেনে আকৌ এপিনে ক'লে যাবি তই এইফালে সেই এইটো দৰৱটো সেইপিনে থাকিলে আনি লওঁগে ৰ এই চব মানে শান্তি নাই দেই লগ দে কি অহা যোৱা কৰি আছ তহঁতি সেই আগফালে যে দৰ্শক আছিলে কৈছিলো নাই কৈছিলি দৰ্শক ক'তা ইয়াত দেখোন ঢেকীয়া গছ জামুনি গছও বাঁহ গছে দেখিছো এজনী ঢেকীয়া গছ জামুনি গছ আৰু বাঁহ গছ দেখিছো হা কথা কৈছে চাগে এইখনত পাঁচোটালে ইয়াত আকৌ দৰ্শক ক'পা আহিব গানীয়ে কৈছিল নে হা এইফালে দৰ্শক আছে বুলি ভাবি ল'বলৈ সেই মই নুশুনিলো নহয় তই জানিবি মোবাইলত ব্যস্ত থাকিলে তহঁতক মোবাইল পালে একোৱে নালাগে দেখিছো তই কি ফালিছ মা নাই বাবে আজি অকণমান চাইছিলো তইতো ঘৰত থাকিলে সেইটোকে পিটিকি থাক পৰহিলৈ নাটক আৰু আজি যদি তহঁতি এইবোৰ কৰি থাক নাটক কি হ'বগৈ কচোন হয় ন চুৰি এখনৰ তলত পেণ্টটো কেলে আজি ৰিহাৰ্চলে সেই নাটকৰ দিনা নিপিন্ধো নহয় আজি লাটুদাই চবকে টেষ্ট কৰি আহিবলৈ কৈছিলে নাই আমি কৰি আহিছো পাই তই নিজেহে কৰা নাই মোৰ এইটোৱে হ'ব মই কৰি আহিছো মাত দেচোন তহঁতি সেইবোৰ কথা ইয়াতহে আছিলি জেগেলা ক'ত আছিলি পিংকিতৰ প্লেটত সেইটো ল টেবলেট এইজনী আকৌ খেলি মেলি কৰিলি আকৌ কি কৰিলো পানী কথা ৰাম সেই আজি খাচোন নাটক না দিন নহয় এইকেইটা মানে তহঁতৰ সেইটোৱে ভুল চব নাটকৰ দিনা এনেকৈ হ'লে কেনেকৈ হ'ব কচোন বাৰু দে আজিলৈ দে সেইটো ল টেবলেট দে দৰৱেহে তিয়াই ৰাখিছে এইটো কি দিলি চুইংগাম সঁচা আজি টেবলেট ক'ৰ নাম আকৌ তাতে চুইংগাম কৈ আছিল তাকে দি দিলো এইজনী মানে মানুহ মাৰি দিবি দেই তই পাগল আছনে বাৰু হা হেৰ চুইংগামটো বাৰু সি গিলি খাব পাৰিব চুবাই খাই গিলি খাটো তাৰ মই দিয়া টেবলেট চুবাই খাই কেলে কাজিয়া লাগি আছ নহয় তোৰ জেগালৈ আহিবলৈ কৈছিলো নাই মই তোৰ ডাইলগ আছে কথা এটা
শুনিছনে নাই কি কথা কলেহে শুনিম এই বিকাশৰ মুখেৰে জানিব পাৰিছো আমি দুটাই কষ্ট পাইছো বুলি ল'ৰাই কেনো তালৈ ফোন কৰিছিল আমাৰ দুইটাকে কি আৰামত ৰাখিবলৈ কাৰোবাৰ সৈতে বোলে যোগাযোগ কৰিছে মই জানো নহয় সি আমালৈ বৰ চিন্তা কৰি থাকে তালৈ বেয়াহে লাগে পায় আমাৰ ইমানবোৰ খেতি মাটি আছেই সেই তাতে সি শিক্ষকৰ চাকৰি এটাও পাইছিল কিন্তু সি নকৰিলে সি এই বিদেশত ডাঙৰ চাকৰি কৰিবলৈ গ'ল কিহৰ কাৰণে অকল মাক আৰু দেউতাকক সুখত ৰাখিবলৈহে এতিয়া আমি ল'ৰা বোৱাৰী আৰু নাতি ৰবিখনে কম সুখত আছোনে ইয়াতকৈ আৰু কি লাগে আমাক সি আমাক ইমানখিনি সুখ দিয়াৰ পাছতো আমাক আৰু সুখ দিব বিচাৰিছে সি কেনো আমাক বৃদ্ধাশ্ৰমত ৰাখিব খুজিছে কি ক'লে সি আমাক বৃদ্ধাশ্ৰমত ৰাখিব খুজিছে আমি নহ'লে এটা কাম কৰিম বুজিছ আমি নাটকৰ আগত এটা ঘোষণা কৰিম এটি বিশেষ ঘোষণা নাটক চলি থকাৰ সময়ত কোনো দৰ্শকে যাতে চিপ চানা আদি খাই নাথাকে নহ'লে মানুহে নাটকত মন নিদিয়ে নহয় সেইবাবে নহয় তেন্তে কিহৰ বাবে নহয় আমাৰ মুখৰ আগত তেনেকৈ চিপ চানা খাই থাকিলে আমাৰ কি খাবলৈ মন নাযায় নি যাব কেলে নাযাব তই দিনৰ খাদ্য মন্ত্ৰীহে আৰু এইকেইটা খোৱা বোৱা কথা কেলে পাতি আছো দাঁত চিলাব নালাগে চাইলে যা এইডোখৰ ঘূৰাই আছোচোন তই ইয়ালৈ আছোন এডালক তাত বহিবলৈ দে আৰু সোনকালে নাটক আৰম্ভ কৰ দেই কি হ'ল তই এতিয়া বকুলৰহে আছিলে বকুল সোমাই আহিব লাগে বকুল অহাই নাই নহয় আমি আৰু সোনকালে আহিব লাগে সিহঁতি বৰ দিগদাৰ কৰে দেই ইমান দেৰি কৰি থাকে মই মূল্য বুজিব লাগে অলপমান এনেকৈ দেৰি কৰি থাকিলে মই নাটকৰ পৰা উলিয়াই দিম আচল মোক বুজিলাম নাই তই উলিয়াই দিবি অকণমান বেছি হ'ল নেকি তোৰে চব দায়িত্ব মোক দি থৈ গৈছে এতিয়া চব মোৰ মতে চলিব লাগিব এতিয়া ডাইৰেক্টৰ ৰাণী হ'ব তয়ে ডাইৰেক্টৰ শুভেচ্ছা থাকিল হ'ব বাৰু যদি তোৰ মতে চলিব লাগে কাম এটা কৰি দেখা কি কাম ইয়াতে ডিঙিত আছে চিট ই চবকে ভগাই দি দেখা দিলে বৰ দিগদাৰ পাওঁ হ'ব মানে দৌৰিব জননী এটা দে এইটো অলপ বেছি হ'ল নেকি
সব মানুহে পাগল যে এইফালে যে খাই থাকে এতিয়া পৰা নাটক বাদ দিলো বুজিছ চিনেমাতে ধৰিলো চিনেমা তোক দেখোন আজিলৈকে চিনেমাবিলাক দেখাই নাই দেখিবি নহয় দেখিবি এই ভাল বস্তু এটা দেখিবলৈ অলপ ধৈৰ্য ধৰিবই লাগিব ন সেই চিনেমা কৰি কেনেকুৱা লাগে কচোন মজা লাগে চিনেমা মজা লাগে তই যে যেতিয়া প্ৰথম চিনেমা কৰিবলৈ যাবি তোক তোক পুৰা একদম এনেকে চাই দিব এনেকে কেলে চাই কেলে চাই এনেকে ন এনেকে হেৰি মানে তই ভয় কৰিছবি তাক চাই তই যদি এনেকে চাওঁতে ভয় নকৰ তোৰ ডাইৰেক্ট চিনেমা কৰিব লৈ ল'ব তই ভয় কৰ চিনেমা কৰিব নাপাৰ মই যে যেতিয়া প্ৰথম চিনেমা কৰিব গৈছো মোকতো পুৰা একদম এনেকে তাৰপিছত কিয় মোক কি ভয় কৰা পিঠা ন মোক দাই কেনেকে চাই তোৰ ড্ৰেছ ক'ত আজি লাকুদাই চবকে ড্ৰেছ লৈ আহিবলৈ কৈছিলে নাই মই মানে কেনেকৈ যাম আৰু ডাইলগ কৰে অথনি পৰা তোলে লৈ আছো কথাটো শুন না তহঁতি নাটক খজি কৰে না গুচি যাম দে কি নাটক চাবা আৰু চিপ ঐ চিপ থ ঐ সোনকালে ডাইলগ কৰে মই নাটক নকৰোঁ তহঁতি মোক বেয়া নাপাবি চাচোন এইটো নাটকত নাই ক'ৰ সংলাপ কলি এইটো নাটকৰ সংলাপ নহয় এইটো মোৰ নিজৰ সংলাপ মোক দেউতাই নাটক কৰিবলৈ নিদিয়ে এই নয়ন থাকিলে মোক দেউতাই নাটক কৰিবলৈ নিদিয়ে মইতো কি কৰিলো তই মোক একো কৰা নাই তেনেহ'লে মই এইবোৰ একো বুজি নাপাওঁ খালি দেউতাই কৈছে যে তহঁতৰ আৰু আমাৰ নিৰ্বাচনত ভোট দিয়া পাৰ্টি বেলেগ বেলেগ সেইকাৰণে তহঁতৰ দেউতাই আৰু আমাৰ দেউতাই কাজিয়া লাগিছিল তেতিয়াৰ পৰাই তহঁতৰ আৰু আমাৰ মাটি নাই অলপ বেছি হ'ল নেকি ডাঙৰে কিবা এটা লাগিছে নাটক আমাক মাজত কিয় হৈছে কচোন তই আমাক ডাঙৰে চবৰে লগত মিলি জুলি থাকিবলৈ শিকাবহে লাগে হয় নে ৰাণী এতিয়া চা আমাৰ যে মা দেউতাহঁতে শিকায় ওচৰ চুবুৰীয়াৰ লগত মিলা প্ৰীতিৰে থাকিবা তাৰ লগত হাই কাজিয়া নকৰিবা সকলোকে সমান চকুৰে চাবা এইবোৰ আচলতে এনেই কয় নেকি তেওঁলোকে চোন কাজিয়া লাগি থাকে আমি কি শিকিম কোৱাচোন বাৰু ঐ আমি নহ'লে এটা কাম কৰিম বুজিছ কি কাম আমি সকলো বকুলৰ দেউতাকৰ ওচৰলৈ যাম বকুলক আমাৰ নাটকলৈ দিবই লাগিব আমি সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ আমাক কোনো ভাগ ভাগ কৰিব নোৱাৰিব নহয় তই ঠিকে কৈছ তাৰ বাবে দৰকাৰ হ'লে আমি হুলস্থুল কৰিম আমি প্ৰতিবাদ কৰিম আমি ধৰ্ণা দিম আমি জংকী আন্দোলন কৰিম কাম এটা কৰিম নহ'লে কি কাম এই যে ৰাস্তাত যে কৰে ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 মহাবিলা কৈছে নাই হেৰ' এইবোৰ কৰি একো লাভ নাই আমি যদি বকুলৰ দেউতাকৰ ওচৰলৈ গৈ ভালকৈ কথাৰ কওঁ তেওঁ নিশ্চয় বুজিব হ'ব দে তই নাটক কৰিবই লাগিব এতিয়া সোনকালে ডাইলগ ঠিক আছে বাৰু তহঁতক মই কথাষাৰ ক'বলৈ পিছত মোক দুখ দিব নোৱাৰিবি তই একেটা কথাতে কিয় লাগি আছ হা ৰাণীহাত যাম বুলি কোৱা নাই কিন্তু তোক হ'লে এই নাটকৰ সংলাপ হয় তই চুবাইছ কেলে ক'ত চুবালো এতিয়া চুবাটো দেখিলি তই থৈ দিছ পাছত একেলগে চুবাই কি চুবাবি হয় কি চুবাবি জানিব নালাগে ডাইলগ তোক পঢ়িবলৈ কৈছোঁ নাই ডাইলগ তহঁতক মই কথাষাৰ ক'বলৈ নাই পিছত মোক দুখ দিব নোৱাৰিবি সি মোলৈ ফোন কৰিছে মই কৈ দিছোঁ যে তহঁতৰ ল'ৰা আমি হ'লে মাজতে প্ৰৱেশ কৰোঁ দেই ডাইৰেক্ট নধৰিব তই দেখোন চুৰিয়া চোলা পিন্ধি আৰু এই ফুলটো লগত লৈ মই হেৰি নামঘৰ পাইছোঁ আকৌ এই ফুলৰ কমলা যে হৈছে সেই তাক পাইছোঁ ইয়াক দেখি বাটতে বহি কান্দি আছে আমাক কিয় মই ইয়াক সুধিলোঁ কি হ'ল কি নকয় বোলে তহঁতৰ আগতে মই বোলো বছ মোৰো তহঁতৰ লগত কথা আছে সেইকাৰণে লৈ ভালে কৰিলি
আমাৰ পদূলি মুখৰে বকুল ফুল নামৰ কথা ওলাইছে বুলি কথাটো হয় নেকি? ওলাইছে। এই পলিৰত কৰাও হাত দিবি। এই পলিৰত কৰাই হাত দিয়। মই তা উদাই দিম। এই তুকে কবলে কই কবে কলো। এতিয়া মোৰ কথা। ঐ ৰচনা অলপ সময়। ইমানবোৰ সমস্যা লৈ আমি কেনেকৈ নাটক কৰিম? চবৰে সমস্যাবোৰ বেলেগ বেলেগ। বাৰু মনটো কথা এটা কচোন কি তই যে বকুল ফুলটো এইটো কথাটো শেষ হ'বলৈ কেলে নিদিয়? তই যে বকুল ফুলটো নিদিওঁ বুলি ক'লি তই সেইটো কেলে নিদিয়? গছে অক্সিজেন দিয়ে বুলি তই নাজানো নেকি? আৰু গছ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰিম। জানো, কিন্তু ইমান ধুনীয়াকৈ বাহিৰা গছ পুলি কিয় নিব লাগে? আৰে ৰুবলৈ আকৌ আমি তেতিয়া অক্সিজেন আমাক সন্মুখত থাকিলে কি অক্সিজেন নিদিব নেকি? আরে দিব মনটো কিন্তু কিবা পাতিলে গছ পুলিটো নিয়ম গছ পুলি ৰুব লাগে সেইটো আমাক স্কুলত ছাৰ বাইদেউহঁতে শিকাইছে। কিন্তু ইমান ধুনীয়াকৈ বাহিৰা গছ পুলি ৰুৱানি তহঁতি তাক মাৰিবগৈ নালাগে। যদি ৰুবলৈ মন আছে গছৰ গুটি চিপ পুলি গজাই লাগে, নহ'লে ক'ৰবাত বেয়া ঠাইত থকা গছ পুলি পাওঁ সেইটো উঘালি আনি ভাল ঠাইত বা তই বৰ ভাল কথা ক'লিও মনটো কথাটো হয় পাই আমি এতিয়াহে চিন্তা কৰিছোঁ। শুন, গছ পুলি ৰোৱা দিৱস যেনেকৈ পাতে গছৰ গুৰিত ঘৰ পাতি দিয়া দিৱসো পাতিব লাগে। কিন্তু অলপ বেছি হ'ল দেই। একো বেছি হোৱা নাই। হ'ব দে, মই চিন্তা কৰি থাকিব নালাগে। সেই মৰমৰ পুলিটো আমি উঘালি নানো। ক'ৰবাত যদি কষ্ট পাই থকা পুলি পাওঁ আমি সেইটোহে আনিম। আৰু লগতে নহ'লে আমি কাম এটা কৰিম। আমি যে গছ পুলিটো ৰুওঁ সেই গছ পুলিটোৰ সাৰ পানী দিয়া কামটো আমি কৰিম। তহঁতি সঁচাকৈ পুলিটো নানতো? নানো। তেনেহ'লে এতিয়া মোৰ প্ৰস্থান। নাটক চাবলৈ আহিবি দেই। বাৰু তহঁতে সেইবোৰ কথা বাদ দেচোন। হেৰি নাটকলে ইয়াৰ বাহিৰে যোনে পইচা আনিছ ৰাণী হাতত জমা দে। মই যাওঁগে দে। তহঁতি মোক নাটক চাবলৈ দিবিনে? আৰে নাটক কৰিবি আকৌ কি চোৱা কথা কৈছ? পইচা দিব নোৱাৰে তহঁতি নাটক কৰিবলৈ দিবি জানো? দিব তই কিন্তু নাটক কৰিবলৈ তই আমাৰ লগত নাটক কৰিবই লাগিব। হেৰি নহয় তহঁতি কথা এটা গম পাৱ নাই? কি কথা? কালি দেজনীৰ জন্মদিন। এই মজা আমি সকলো যাম। ৰাণী কি কবি কচোন ক? ৰসগোল্লা, লালমোহন, চিঙৰা। এইটো যে এইটো অকল খোৱাৰ কথা। কাইলৈতো জন্মদিন নহয় মইতো বহি এখনকে দিম দে। ময়ো দিম কলম। ৰঙৰ পেকেট এটা দিম দেই। ময়ো তোক কিবা এটা দিম। মই নাযাওঁ দেই। মইতো কিবলৈ পইচা নাই নহয়। কোনো যাব নালাগে। মই এইবাৰ জন্মদিন নাপাতো। হা জন্মদিন নাপাতো? নাপাতো। সঁচাকৈ নাপাতো? সঁচাকৈ নাপাতো। সঁচাকৈ নাপাতো? কান্দিব নালাগে। মোৰ জন্মদিন পতাৰ সলনি নাটকত যিমান পইচা খৰচ হ'ব চব মই দিম। মানে মোক দেউতাই দিব। তহঁতি কোনেও টকাও দিব নালাগে। পিছে তোৰ দেউতাই দিয়ে বা নিদিয়ে? মোৰ বিশ্বাস আছে আমাৰ নাটক হ'বই লাগিব। আমি এক হৈ থাকিলে আমাক কোনেও বাধা দিব নোৱাৰে। বাবে মই বিচাৰোঁ দেউতাই মোক তাকেই দিয়ে। আৰু এইবাৰ মোৰ জন্মদিনৰ উপহাৰ কি বিচাৰিম জানো? আমাৰ নাটকখনৰ সকলো খৰচ। ৰাণীয়ে যেতিয়া আমাৰ সকলো দায়িত্ব ল'লে তেন্তে কাম এটা কৰোঁ আমি। চাই থাকোঁ।